8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে। নুমলীগড় শোধানাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি। বাঁহৰ পৰা 2G ইথানল হয়। 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে সি 1G, আৰু ধানৰ নৰাৰ পৰা বা বাঁহৰ পৰা ইথানল বনালে সি হ'ল 2G, ছেকেণ্ড জেনেৰেশ্যন। তো ভাৰতত দ্বিতীয় ছেকেণ্ড জেনেৰেশ্যন পানীপথত IOCয়ে ফাৰ্ষ্ট 2G বায়' ৰিফাইনেৰী কৰিছিলে। এই বায়' ৰিফাইনেৰীটো ছেকেণ্ড বায়' ৰিফাইনেৰী হ'ব। এই ছেকেণ্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব, আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব। নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব। দৰঙত তেখেতে 3টা কাম কৰিব। মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব। গুৱাহাটী ৰিং ৰোড, যিটো 7,000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পোনে কুৰুৱালৈকে যাব। বেজেৰা গৈ নাপাব। বেজেৰা গৈ পোৱাৰ আগতেই বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব। কুৰুৱাৰ পৰা নাৰেংগী যাব। নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলোঁ, কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই সি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব। এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগীৰ দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম। আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে ছিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম, যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিৱেশন কৰিব। প্ৰত্যেকটো গানৰ এটা ষ্টেঞ্জা। আমি আৰম্ভ কৰিম অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। তাৰপিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, অগ্নিযুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কটনা সাঁতৰিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, দিল হুম হুম কৰে, হেহে ঢোলে ডগৰে, আমি অসমীয়া নহওঁ দুখীয়া, বিস্তাৰহে অপাৰ, অৰুণ কিৰণ চিৰকি ভূষণ, যিটো অৰুণাচলৰ বাবে লিখা, আমি এক যাযাবৰ, প্ৰচণ্ড ধুমুহাই আবৃত্তি, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন, মানুহে মানুহৰ বাবে, শেষত উই আৰ দ্য ছেম বোট ব্ৰাদাৰ। ইয়াত আমি অসমীয়া, বঙালী, হিন্দী, ভূপেন হাজৰিকাই 3টা ভাষাতে বেছিকৈ গান গাইছিল। 3টা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছোঁ। ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট ছিংগাৰ, যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিলে, এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট ছিংগাৰ হৈছিল তেওঁলোকক মাতিম, আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পীসমূহৰ পৰা কনিষ্ঠতম কলেজত যোনে যোৱাবাৰ বেষ্ট ছিংগাৰ হৈছে বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল, আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিৱেশন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।